মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে 9বাৰৰ বাবে একে লেঠাৰিয়ে বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিল কৰিছে। এইটো এটা ভাৰতবৰ্ষৰ 70 বছৰীয়া স্বাধীনতা ইতিহাসত এটা নতুন অভিলেখ আৰু একেগৰাকী প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বই তেখেতৰ সুযোগ্য নেতৃত্বই আজি ভাৰতবৰ্ষক বিশ্বৰ বুকুত অন্যতম শক্তিশালী অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে আজি গঢ়ি তোলাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। আৰু যিহেতুকে এইখন বাজেটৰ যোগেদি আগন্তুক দিনত বেলেগ বেলেগ মন্ত্ৰালয়ত কেনেধৰণে কাম কৰা হ'ব এই সন্দৰ্ভত স্পষ্টভাৱে বিভিন্ন আঁচনি ঘোষণা কৰা হৈছে। আমি বিশেষকৈ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ত যিবিলাক নতুন নতুন আজি ইয়াত বাজেটত ঘোষণা কৰা হৈছে সেই ঘোষণাৰ ওপৰত ভিত্তি কৰি আমি ক'ব বিচাৰিছোঁ যে অতদিনে ভাৰতবৰ্ষৰ বিশেষকৈ আমাৰ মন্ত্ৰালয় আমি কণ্টেইনাৰ বিদেশৰ পৰা সদায় ভাড়াত আনিছিলোঁ আৰু কণ্টেইনাৰ ব্যৱহাৰ কৰি পেলাই আমি বিশ্ব বজাৰত আমদানি ৰপ্তানিৰ ক্ষেত্ৰত আমি আমাৰ পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতুকে ভাৰতবৰ্ষৰ জনগণক এটি কথা স্পষ্ট কৰি দিছে 2047 ভিতৰত ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলা হ'ব। গতিকে সকলো ছেক্টৰতে এইখন দেশতে যাতে আমি নিজৰ শক্তিৰে আমি উৎপাদন বৃদ্ধি কৰিব পাৰোঁ তাৰ লক্ষ্য স্পষ্ট কৰা হৈছে। গতিকে সেই যুক্তিৰে আগন্তুক দিনত 10,000 কোটি টকা ব্যয় কৰি ভাৰতবৰ্ষত কণ্টেইনাৰ নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে আজি এই বাজেটৰ যোগেদি সিদ্ধান্ত ঘোষণা কৰা হৈছে আৰু এই ঘোষণাৰ যোগেদি আগন্তুক দিনত কণ্টেইনাৰ নিৰ্মাণৰ ক্ষেত্ৰত আমি স্বাৱলম্বী হ'ম আৰু আমি অতদিনে বিদেশৰ পৰা অনাৰ বাবে যিমান আমি ভাৰতবৰ্ষৰ পৰা আমি বিদেশৰ অন্যান্য কোম্পানীক পে'মেণ্ট কৰিব লগা হৈছিল হাজাৰ হাজাৰ কোটি টকা, এতিয়া সেই ধন দেশতে আজি ৰাখি হ'ব আৰু ইয়াৰ ফলত দেশৰ শক্তি বৃদ্ধি হ'ব আৰু বহু নিবনুৱাই সংস্থাপিত হ'ব আৰু বহু ধৰণৰ সৰু সৰু উদ্যোগে প্ৰাণ পাই উঠিব আৰু সামগ্ৰিকভাৱে দেশত এটা শক্তিশালী আত্মনিৰ্ভৰতা গঢ় লৈ উঠিব। গতিকে এই সিদ্ধান্তৰ যোগেদি অত্যন্ত আমাৰ মন্ত্ৰালয়ৰ প্ৰতিগৰাকী আজি অত্যন্ত আনন্দিত, দেশবাসী আনন্দিত। ইয়াৰ বাবে বিশেষকৈ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি তেখেতৰ আন্তৰিকতা পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয় আগুৱাই নিয়াৰ বাবে যিখিনি সহযোগিতা তাৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত বিশেষকৈ আমাৰ এই বৃহৎ মন্ত্ৰালয়টো পৰিচালনা কৰিবৰ বাবে যিখিনি যোগ্যতা সম্পন্ন আমাক যুৱক যুৱতীৰ দৰকাৰ, সেই যুৱক যুৱতীও ভাৰতবৰ্ষতে আমি গঢ়ি তুলিবৰ বাবে ইতিমধ্যে চেণ্টাৰ অফ এক্সিলেঞ্চ ইন দ্য মেৰিটাইম ছেক্টৰ মেৰিটাইম স্কিলিঙৰ ক্ষেত্ৰত সিদ্ধান্ত ঘোষণা কৰা হৈছে আৰু এই ক্ষেত্ৰত বেনাৰসতো এটা প্ৰতিষ্ঠা হ'ব, ঠিক তেনেধৰণে অসমতো এটা প্ৰতিষ্ঠা হ'ব আৰু চিপ প্ৰিপেয়াৰিঙৰ বাবে পাটনা আৰু বেনাৰসত 2টা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। গতিকে এই নিৰ্মাণ কৰাৰ লগে লগে নেশ্যনেল ৱাটাৰৱেজ 1 গংগাত বিশেষকৈ আমাৰ যিমানবিলাক কাৰ্গো হেণ্ডলিং কৰা যিমানবিলাক জাহাজ আছে বা ক্ৰুজ যিবিলাক ভেছেল আছে বা পেছেঞ্জাৰ ভেছেল আছে সকলোৰে ৰিপেয়াৰ কৰাৰ বাবে বেনাৰস আৰু পাটনাত এই সুযোগ পোৱাৰ লগে লগে তেখেতসকলো বহু ক্ষেত্ৰত লাভান্বিত হ'ব, কাৰণ অতদিনে তেখেতসকলে সদায় কলকাতাৰ ওপৰত নিৰ্ভৰ কৰি থাকে। গতিকে এই ক্ষেত্ৰতো আমি আমাৰ যিটো কাৰ্গো হেণ্ডলিং কেপাচিটি গংগাৰ আৰু ইয়াক অধিক বৃদ্ধি কৰিবৰ কাৰণে আমি সক্ষম হ'ম। ইয়াৰ উপৰি বাজেটত নতুনকৈ 20খন ৰাষ্ট্ৰীয় জলপথ বিশেষকৈ নদী চিনাক্তকৰণ কৰি পেলাই তাত আগন্তুক দিনত কাৰ্গো হেণ্ডলিং কৰিবৰ কাৰণে বা পেছেঞ্জাৰ হেণ্ডলিং কৰিবৰ কাৰণে ক্ৰুজ অপাৰেট কৰিবৰ কাৰণে ইতিমধ্যে আজি এই বাজেটৰ যোগেদি ঘোষণা কৰা হৈছে। সামগ্ৰিকভাৱে এইখন বাজেটে ৰাষ্ট্ৰীয় জলপথক আগুৱাই নিয়াৰ বাবে, ৰাষ্ট্ৰীয় জলপথৰ যোগেদি দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিবৰ বাবে আৰু ৰাষ্ট্ৰীয় জলপথৰ বিভিন্ন ধৰণৰ সা সুবিধা সৃষ্টি কৰি পেলাই যাতে ভৱিষ্যতৰ খেতিয়ক, দুখীয়া মানুহ আৰু যুৱক যুৱতীয়ে যাতে কৰ্মসংস্থাপন পাব পাৰে আৰু সৰু বৰ উদ্যোগবিলাকে যাতে প্ৰাণ পাই উঠিব পাৰে, ইয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সামগ্ৰিকভাৱে পোৰ্ট শ্বিপিং ৱাটাৰৱেজ এই মন্ত্ৰালয়টোক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 11 বছৰে নিৰন্তৰভাৱে যেনেধৰণে সহযোগিতা আগবঢ়াইছে তাৰ ফলত আজি বিশ্বৰ অন্যতম শক্তিশালী মেৰিটাইম নেশ্যন হিচাপে ভাৰতবৰ্ষই নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে এই ঘোষণাই আগন্তুক দিনত আমাক অধিক মনোবল দিব আৰু অধিক আমি বিশ্বৰ বজাৰত নিজৰ পৰিচয় শক্তিশালীভাৱে দাঙি ধৰিবলৈ সক্ষম হ'ম। নিশ্চিতভাৱে এইখন বাজেটে, কাৰণ উত্তৰ পূৰ্বাঞ্চলক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 11 বছৰে যেনেধৰণে আন্তৰিকতা সহযোগিতা আগবঢ়াইছে, প্ৰতিটো ক্ষেত্ৰতে আজি উত্তৰ পূৰ্বাঞ্চলক বিশেষকৈ দক্ষিণ পূব এছিয়াৰ
শক্তিশালী কেন্দ্ৰবিন্দু হিচাপে বিভিন্ন ক্ষেত্ৰত গঢ় দিয়াৰ প্ৰয়াস কৰা হৈছে আৰু ইয়াৰ বাবে যিখিনি এইখন বাজেটতো ঘোষণা কৰা হৈছে এই ঘোষণাই নিশ্চিত ৰূপে অধিক আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চল শক্তিশালী কৰি তুলিব আৰু আমাৰ বিভিন্ন যিবিলাক টুৰিজম ক্ষেত্ৰত হওক বা কালচাৰেল ক্ষেত্ৰত হওক বা অন্যান্য ইণ্ডাষ্ট্ৰি ক্ষেত্ৰত হওক বা হস্পিটেল ছেক্টৰত হওক বা মেডিকেল ছেক্টৰত হওক সকলো ছেক্টৰতে আজি উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ অগ্ৰণী এটা অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে যিখিনি সহযোগিতা আগবঢ়াইছে তাৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ।